অকুৰে পৰম পুৰুষ ভগৱন্তৰ চৰণত নিজৰ শিৰ নত কৰি দুটা নিবেদন কৰিছে। চৰণত পৰি পেলাই কৈছে, প্ৰভু তুমি মোৰ মনৰ পৰা দুখ দূৰ কৰা। আৰু এতিয়া কৈছে, জয় জয় কৃষ্ণ প্ৰভু কৰা মহাদূৰ, এহি বুলি পাৱে পৰি কান্দন্ত অকুৰ। গতিকে আমি এনেকুৱা ভাগৱতৰ অনুষ্ঠানলৈ কিয় আহিব লাগে? দুটা বস্তু দূৰ কৰিবৰ কাৰণে আমি ঈশ্বৰৰ সান্নিধ্য ল'ব লাগে। 1 নম্বৰ দুখ, 2 নম্বৰ মোহ। দুখ আৰু মোহ যেতিয়ালৈকে দূৰ নহ'ব তেতিয়ালৈকে জীৱবিলাক সংসাৰলৈ আয়াজাত কৰি থাকিব লাগিব। পুনৰূপী জনমং পুনৰূপী মৰণম, পুনৰূপী জননী যথয়ে শয়নম। বাৰে বাৰে জন্ম, বাৰে বাৰে মৃত্যু, এই অৱস্থালৈকে আহি থাকিব লাগিব। গতিকে জন্ম মৃত্যুৰ পৰা নিজক দূৰ কৰি, যাতে এই জন্মই আমাৰ শেষ জন্ম হয়, এই মৃত্যুৱে যাতে আমাৰ শেষ মৃত্যু হয়, এইবাবে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাব লাগিব। কাৰণ আপুনি আমি মনুষ্যৰ জন্ম প্ৰাপ্ত কৰাৰ লগে লগে 4 মুঠি জীৱৰ ভিতৰত মানুহক শ্ৰেষ্ঠ বুলি কৈছে। কেৱল খাই বৈ জীয়াই থকাৰ ক্ষেত্ৰতেই মানুহ শ্ৰেষ্ঠ নহয়। দুটা বস্তু অন্য জীৱতকৈ মানুহক বেছিকৈ দিছে। কি বাৰু? বাক শক্তি আৰু বোধ শক্তি। ভবা শক্তি আৰু বাক্যৰ শক্তি। বাক্যক সঠিক ৰূপত প্ৰয়োগ কৰাৰ নীতি অন্যতকৈ মানুহক বেছিকৈ দিছে। সেইকাৰণে ইয়াক আমি সৎ ব্যৱহাৰ কৰিব লাগে আৰু তাৰ দ্বাৰা আমি নিজক পৰিচালনা কৰিব লাগে। সেইকাৰণে আমি ভাগৱতলৈ অহাৰ লগে লগে আমাৰ কি হয়? আমাৰ যি কৰ্মবন্ধনৰ গাঁঠি, এনেকুৱা সান্নিধ্যই আমাৰ জীৱনৰ কৰ্মবন্ধনৰ গাঁঠিবিলাক খোলাত সহায় কৰে। আজি যে আপোনালোক ইয়াত আহি মিলিত হৈছে, ইয়াৰ দ্বাৰা আপোনালোকৰ জীৱনৰ কৰ্মবন্ধনত লাগি থকা পাকটোৰ এটা পাক আজি খুলিলে। এনেকৈ বিভিন্ন স্থানলৈ যাওঁতে যাওঁতে এদিন গোটেই গাঁঠিটোৱে খুলি পৰিব আৰু আমি কৃষ্ণৰ কৃপা পাম। কিন্তু যদি আমি ভাবোঁ যে ভাগৱতৰ অনুষ্ঠানলৈ অহাতকৈ আমি ঘৰতে বহি থাকোঁ, সুস্থ হৈও সবল হৈও সময় থাকিও যদি আমি নামলৈ বা ভাগৱতলৈ নাহোঁ, তেতিয়াহ'লে ভগৱন্তৰ সৃষ্ট দুখ আৰু মোহবিলাকৰ পৰা আমি নিজক আঁতৰাব নোৱাৰিম। আপোনালোকে এটা কথা চাওক, আমি ভাগৱতলৈ কিয় আহিব লাগে? কাৰণ আমি পৃথিৱীলৈ মানুহ হিচাপে যে আহিলোঁ, আহোঁতে কিন্তু আমি লগত একো লৈ অহা নাই, যাওঁতেও আমি একো নিনিওঁ। এই যে ধন জন ঐশ্বৰ্য বিভূতিৰ যে আমি গৰাকী হৈছোঁ, এয়া কেৱল মাজৰ সময়খিনি উপভোগ কৰিবৰ কাৰণে। সেইকাৰণে আপোনাৰ দেহৰ পৰা জীৱটো যেতিয়া গুচি যাব, তেতিয়া যিটো দেহ জীয়াই থাকোঁতে ধুনীয়া কৰিবৰ কাৰণে ধন জন ঐশ্বৰ্য বিভূতিৰ দ্বাৰা নিজক অহংকাৰী কৰি তুলিছিল, সেইবিলাক ইয়াতে থাকি যাব। জীৱহীন দেহটোক
কেৱল পুৰি ছাই কৰি পেলাব। সেইকাৰণে এইবিলাকৰ প্ৰয়োজন নাই। মোক কৃপালু বাপ এজনে কৈছিল যে পাঠৰ মাজতে অকণমান এটা নাম আপুনি গাওক। তেখেতৰ আহ্বান ৰাখি এই যে পাঠে কৈ গ'ল দুখ আৰু মোহ এইবিলাক ত্যাগ কৰিব লাগে, কিয় লাগে সেই কথাটোকে আমি এটা নামৰ যোগেদি ক'ম আৰু আপোনালোকেও অংশগ্ৰহণ কৰিব। কেলৈ লাগিছে ঐশ্বৰ্য বিভূতি, কেলৈ লাগিছে ধন, জুই দি পুৰিব মাটি দি ঢাকিব, জুই দি পুৰিব মাটি দি ঢাকিব, হাড়তো গজিব দুবৰিব, কেলৈ লাগিছে ধন, হে ৰাম ৰাম কেলৈ লাগিছে ঐশ্বৰ্য বিভূতি, কেলৈ লাগিছে ধন, জুই দি পুৰিব মাটি দি ঢাকিব, জুই দি পুৰিব মাটি দি ঢাকিব, হাড়তো গজিব দুবৰিব, ও কেলৈ লাগিছে ধন, মানৱী দেহাতি খেৰৰে জুমুঠি, জুয়ে পুৰি কৰিব ছাই, মাটিৰে দেহাতি মাটিতে মিলিব, মাটিৰে দেহাতি মাটিতে মিলিব, বলে আৰু পাবলৈ নাই হৰিয়ে এই জীৱন অথলে যায়, কেলৈ লাগিছে ঐশ্বৰ্য বিভূতি, কেলৈ লাগিছে ধন, জুই দি পুৰিব মাটি দি ঢাকিব, জুই দি পুৰিব মাটি দি ঢাকিব, হাড়তো গজিব দুবৰিব, ও কেলৈ লাগিছে ধন, হে ৰাম দেহা ঘৰ ভাঙিব মাৰলি পচিব, চটিটো পিন্ধিব ঘূণে, যমদূতে আহি ধৰি লৈ যাব, যমদূতে আহি ধৰি লৈ যাব, জামিনত আনিব
শুনে হরিয়ে ও ভগতি নাই হরি নামৰ বিনে কেলৈ লাগিছে ঐশ্বৰ্য বিভূতি কেলৈ লাগিছে জুই দি পৰিব মাটি দি ঢাকিব জুই দি পৰিব মাটি দি ঢাকিব হাৰতো গজিব বন হৰিয়ে কেলৈ লাগিছে ধন কৃষ্ণ ও আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গ'ল এক স্থান হৈয়া হৰি নাম মাজে ৰৈল কিনো দয়াময় হৰি প্ৰভু ভগৱন্ত ও শাস্ত্ৰ তত্ত্ব দিয়া জগতকে উদাহৰন্ত ইটো কলি যুগে হৰিয়ে ৰাম নামে হৰি নামে কৰি আছে জগত উদ্ধাৰ ইটো কলি যুগে হৰিয়ে ইটো কলি যুগে হৰিয়ে রাম নামে হরি নামে করি আছে জগত উদ্ধার ইটো গলি যুগে হরি এ হরি ব্রহ্মার তনুর পরাও কলি উপজিলা পরম দারুণ বেশ পিরিচি দেখিলা ইটো কলি যুগে হৰিয়ে রাম নামে হরি নামে কৰি আছে জগত উদ্ধাৰ ইটো কলি যুগে হৰি কৃষ্ণ বৰ্ণ হৰি ৰহা তত দণ্ড ধৰি জানো পাৰি আছে কিনো কৃতাঞ্জলি কৰি ইটো কলি যুগে হৰিয়ে ৰাম নামে হৰি নামে কৰি আছে ও হৰিয়ে হে রাম রাম কৃষ্ণ নাম হরিয়ে হে সারিলা তিনি বার কিনো মহামূর্তি গোটা দেখিলো ইহার ইটো কলি যুগে হরিয়ে হে রাম নামে হরি নামে কৰি আছে জগত উদ্ধাৰ ইটো কলি হৰি ৰাম ৰাম ৰাম
রাম রাম হরি রাম 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 হরি রাম 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 হরি রাম 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 মধুদান বদারণ দেব বরং বরবারি জলুষণ চক্রধর হরি রাম 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 হরি রাম 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 ধরণী ধর ধারণ দেব পরম পরমার্থ বিদ্যা শুভ নাশ করম হরি রাম 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 হরি রাম 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 কর সুনীত সেদীপ ভূরি ভগ ভগভূষণ কুৎসিত পাদ যুগ হরি রাম 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 হরি রাম 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 যুগ নায়ক নগর বেশ ঋষি ঋষিরাংশু বিধান শরীর শশী হরি রাম 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 হরি রাম 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 হরি কিয়ে জয় হরি উপার